বাৰিষা চোন গলে গৈ হল খৰালি পথাৰ পৰিল চন মনে পিছে কুতে কুটাই দৰা হবৰ মন দুটাহে মানুহ মানে তই কি বিয়া বাৰু নকৰাবি নেকি? তোৰ ল'ৰাৰ কাৰণে কোনোবা ছোৱালীজন ৰখিয়ে আছে। এই শিমলু চুবুৰী পাঠকৰ ছোৱালীজনী খবৰ ল'বিচোন। লাভ নাই মামা, তাই কোনোবা এটা ফাৰ্মাচীৰ লগত লাইন মাৰি আছে। চাহ খোৱা মা, মই ভাতত ৰচোন। কাইলৈ তোক চাবলৈ ল'ৰা এজন আহিব। ল'ৰাটো বৰ ভাল, সিখন গাঁৱৰে। তই কাইলৈ ভালকৈ থাকিবি দেই। এয়া মাংস ৰেডি। আৰু মোক ক কেনেকুৱা হৈছে? মাংস মজা আৰু তোৰ কাহিনী শুনিও কিছু মজা লাগিল দেই। হ'ব বেছি মজা লগাটো ভাল নহয়। আচ্ছা তোৰ কথা কচোন, তোৰ ল'ৰা ছোৱালী, তোৰ বিয়া বাৰু আৰু কম আৰে দোস্ত, তহঁতে সুধিছ যেতিয়া কিয় নকম ভাই। এই পেক এটা বনা। মাংস বঢ়িয়া বনাইছ দেই জয়ন্ত। থেংক ইউ। একদম হোষ্টেলৰ দিনলৈ মনত পৰিব। বোৱাৰী এজনী গোটাই আনিব নোৱাৰিলি কাৰণে নিজে একদম মাংস বনাবলৈ শিকি লৈছ। বাদ দেচোন এইবোৰ কথা, তোৰ নিজৰ কথা কচোন। তোৰ কথা ক। তেতিয়াহ'লে শুন, মোৰো তোৰ দৰে একেই। পঢ়া শুনা কৰিলো, চাকৰি বিচাৰিলো পুৰা, কিন্তু চাকৰিত মোৰ দালি নিসিজিল। ঘৰতে বহি আছো আৰু কি কৰো কি নকৰো বুলি ভাবি ঘৰতে বহি আছো। তাৰপিছত এদিন ককাইদেৱে মোক ক'লে, ক'ৰ পৰা আহিলি? তিনিআলিৰ পৰা আহিলো। এতিয়া তোৰ তিনিআলি চাৰিআলিত বহি আড্ডা মাৰি থকাৰ বয়স আছে নেকি? আমিতো খেতি বাতি কৰি জীৱনটো কটালো, তই অন্তত কলেজৰ মুখখন দেখিছ। তোক মই কি বুজাব লাগে? এতিয়া মই গৈ মানুহৰ ঘৰত ডকাইতি কৰিলেহে হ'ব? তোক মই ডকাইতি কৰিবলৈ কোৱা নাই, কিবা এটা ক'লে সদায় ওলোটাটোকে বুজিবি। কিনো হ'ল, এই ল'ৰাটো আহি ঘৰ সোমাইছেহিহে, আপুনি মানে বকিবলৈ আৰম্ভ কৰিয়ে দিছে ন? এতিয়া মইহে বকিছো। কথা এটা ক'লে কেৱল বেয়া পায়। কিবা এটাতো কৰিব লাগিব, এনেকে থাকিলে হ'ব নেকি? কিবা এটা কৰিম নহয়, চিন্তা নকৰাকৈ থকা নাই নহয়। মই চিন্তা কৰিয়ে আছো। ঠিক আছে, তই চিন্তা কৰি থাক, তোৰ কাৰণে সময়বিলাক এনেকে ৰৈ থাকিব। যি কৰ কৰি থাক। খুৱাই বই ৰাখিছে যে, সেইকাৰণে বুজা হৈ পৰিছো। কিয়নো তেনেকৈ কৈছা? ককাৰে জানো তোমাৰ ভাল হোৱাটো নিবিচাৰে? জানো দিয়া বৌ, মই যে এই ঘৰখনৰ কাৰণে এলাৰ্জি হৈ পৰিছো সেইটো মই ভালকৈ জানো। কি দাম? চিগাৰেট এডাল দিয়কচোন। কি হলো, ইমান অশান্তি কৰি আছ যে? কাৰোবাৰ লগত কিবা লাগিলেই হ'বলা। কাৰ লগত কি লাগিবি? নিজৰ মাজতে অশান্তি হৈ বহি আছো আৰু। আজি আকৌ ইমান অশান্তি কৰিবলগীয়া কিডাল হ'ল? কি কৰিবি, দিনৰ দিনটো ঘৰত বহি থাকো, ওলৈ যাওঁ তলৈ যাওঁ। সন্ধিয়া হ'লে ডিঙিৰ গুৰিলৈকে চুলাই সোপা খাই ৰাতিপুৱা 11টালৈকে শুই থকাৰ বাহিৰে আৰু জীৱনটোত কি আছে? তইতো কিবা এটা হ'লেও কৰি আছ দেচোন। কিনো কৰিছো মই? এই সাপ্তাহিক বজাৰখন ডাকত লৈছো, কোনোমতে চলি আছো। হ'ব দে।
তোৰো কিবা এটা হ'ব, ইমান টেনশ্যন ল'ব নালাগে, বুজিছ? টেনশ্যন নলয় আৰু কি হ'ব, এনেকেই সময় গৈ আছে জীৱনত। আজি মই তোক খুৱাম, বৈ। এদিনতে খাবি? আৰে বতৰ দেখা নাই, হ'ব। পইচাটো লিখি থব। চল। চাহকাপ লোৱা। বাবু ক'ত? স্কুল গ'ল আকৌ। কেইটা বাজিছে খবৰ আছেনে নাই? 11টা বাজিবলৈ হ'ল। ইমান দেৰি হ'লো নে? হেৰি নহয়, ককাইৰে তোমাক কথা এটা ক'বলৈ দিছিলে। সৰুকৈ হ'লেও তিনিআলিতে হওক বা তোমাৰ য'তেই মন যায় দোকান এখন খোলাৰ ব্যৱস্থা কৰিবলৈ দিছে। চাকৰি বাকৰি নাপালা বুলি এনেকৈ থাকিবানে? এই হৰমোহনে প্ৰথমতে তিনিআলিতে টেবুল পাৰিহে দোকান দিছিলে, আৰু এতিয়া চোৱাচোন, তাৰ দোকানখনৰ সমান ডাঙৰ গেলামালৰ দোকান এই এৰিয়াটোতে নাই। তুমি মই কোৱা কথাষাৰ এবাৰ ভাবি চাবাচোন। হ'ব দিয়া, কিবা এটাতো কৰিবই লাগিব। তাৰপিছত হৰিয়ম হৰিয়ম বুলি দোকান আৰম্ভ কৰি দিলো। আৰে প্ৰথম অৱস্থাত ঠিকেই চলিছিল ৰে। তাৰপিছত কি হ'ল? কি হ'ব আৰু, কাষৰ দোকানীকেইটাৰ লগত সমানে সমানে হাঁহৰ মাংস আৰু চুলাই খাবলৈ ললো। সিহঁতৰ দোকান ফোপোলা উঠিল, মোৰো দোকান ফোপোলা হ'ল। তাৰপিছত কচোন কি হ'ল? কি হ'ল, আজি দোকানলৈ নাযাওঁ নেকি? নাযাওঁ। কিয়? আজি দেখোন এসপ্তাহমান দোকান খোলাই নাই। দোকানত বয় বস্তু একোৱেই নাই, এনেকৈ দোকান খুলি কি লাভ? এনেকৈ দোকান বন্ধ কৰি থলে তোৰ ব্যৱসায় চলিব নেকি? বয় বস্তু নথকা দোকান এখন খুলি পেলাই কি লাভ? সেইখন মৰা গ'ল বুলি ধৰিলেই হ'ল। আৰু মোৰ এই দোকান চোকান দিবৰ মন নাই। বেলেগ কিবা এটা কৰিম বুলিহে ভাবিছোঁ। কি কৰিম বুলি ভাবিছ? জুৱেলৰ লগত শিল ইটাবালিৰ কামত সোমাম বুলি ভাবিছোঁ। তাৰ দেখোন ভালেই চলি আছে, মোক তাৰ লগত থাকি ল'বলৈ কৈছে। ঠিক আছে। হেৰি নহয়, বৌৰে তোৰ বিয়াৰ কথা কৈ থাকে। মই কৈছোঁ যে অকণমান ঠাণ্ডিত লাগি লওকচোন, তাৰপিছত আমি বিয়া বাৰুৰ কথা চিন্তা কৰিম। বৌয়েনো আৰু বিয়াৰ কথা কিয় কৈ থাকিব লাগে? তুমি তেনেকৈ ক'লে নহ'ব নহয়। আমিহে জানো, কেইদিনমানৰ পাছত ওচৰৰ মানুহে ক'বলৈ ল'ব বোলে মাক দেউতাক জীয়াই থকা হ'লে তাৰ ইতিমধ্যে বিয়াখন হৈ গ'লহেঁতেন চাগে। এতিয়াই ক'বলৈ আৰম্ভ কৰিছে। মানুহে যি কয় কৈ থাকক। মই এতিয়া জুৱেলৰ লগত টাউনলৈ যাম, ভাত কেইটামান দিয়া। আগতে গাটো ধুই লোৱাচোন, মই ভাত বাঢ়োঁগৈ। আৰু ৰচোন, তই যে ব্যৱসায় কৰিম বুলি কৈছ, তাৰ কাৰণে জানো তোক টকা নালাগিব? লাগিব। আগতে গৈ লওঁচোন, কি বা হয়। হ'ব, ঠিক আছে, কালি সন্ধিয়াৰ ভিতৰত পাই যাব দিয়ক। এই ক'ত যাওঁ? মই জুৱেলৰ ওচৰৰ পৰা আহোঁগৈ, কাম আছে, তই যা। ৰুদ্ৰ দেখোন। হেৰি শুনিছেনে? এই ৰুদ্ৰ আহিছে। আমাৰ ই আকৌ ওলাই গ'ল নহয়। সি ওলাই যোৱা মই দেখিছোঁ, সেইকাৰণেহে সোমালো। বেলেগ একো ভাবিব নালাগে, ৰ'ব। এই দাদাক দুআষাৰমান কথা কৈ যাওঁ বুলি ভাবিলোঁ মই। ঠিক আছে, তুমি বহাচোন। দিয়ক। ৰুদ্ৰ,
কি হ'ল আজিকালি দেখোন তই নহাই হলি নে বেছি ব্যস্ত নাই কিনো ব্যস্ত আৰু এই বজাৰৰ দিনকেইটাতো বজাৰতে যায় ইফালে আকৌ এই ল'ৰাকো স্কুলত দিলো নহয় তাতে লাগি থাকোঁতে যায় আৰু ভালেই কৰিছ ব্যস্ত হৈ থাকিলে ভাল অন্তত বেয়া চিন্তাবিলাক মূৰলৈ নাহে হেৰি নহয় ৰুদ্ৰ তুমি বহা মই তোমালৈ চাহ কৰো চাহ নালাগে নেকি বহাহে দাদায়ো চাহকাপ খাব নহয় বহা ব চাহ খাই যাবি এই ই বোলে দোকান বাদ দি এতিয়া জুৱেলৰ লগ লাগিব ওলাইছে দোকানত বোলে মাল নাই 400 টকা লাভ হলে 500 টকাৰ খানাই খায় আছে 2-4জন মান দোকানী তেনেকুৱা সিহঁতৰ হৈ একেই অৱস্থা কথাবিলাক গম পাওঁ কিন্তু কি কৰিবি ৰুদ্ৰ কিবা এটা ক'লে কিজানি সি মনত আঘাত পায় সেইকাৰণে একোৱে নকওঁ ভাবিব যে মা দেউতা নাই কাৰণে তাক মই কথা শুনাই আছো মই তাক ভাল পাওঁ সি মোৰ বন্ধু গতিকে তাৰ বেয়া হোৱাটো মই নিবিচাৰোঁ জুৱেলৰ ঘৰত কি নাই মাটিৰ মহল মীন মহল ধন ধান বাপেকটো বৈজাতৰ হাদ্দি সেইটো কথা মই ভালকে জানো এই জুৱেলটোৱেতো দিন ৰাতি মদতে একাকাৰ হৈ থাকে আৰে সিহঁতে পাৰিছে খাওক আৰে সিহঁতৰ 1000 টকাকৈ খৰচ হলেও একো দাল আহে নাযায় চাহ চাওক এইবোৰ কথা যাতে মই কোৱা বুলি সি গম নাপায় মই কিন্তু এই জুৱেল বোলাটোৰ লগ হোৱাটো অলপো ভাল পোৱা নাই কি হলো কম ৰবা তই চিন্তা কৰিব নালাগে আমি তাক এইবিলাক কথা একোৱে নকওঁ মোৰ কথা হ'ল ছোৱালী মানুহ ভাল ল'ৰা এটা চাই তাইক বিয়া দিব পাৰিলেই মই ৰক্ষা এতিয়া কথা হ'ল আপোনাক কোন ক্লাছৰ ল'ৰা লাগিব ক্লাছ মানে মোৰ তাত 3টা ক্লাছৰ জয় আছে এ ক্লাছ বি ক্লাছ চি ক্লাছ এ ক্লাছখিনি হ'ল ডক্টৰ ইঞ্জিনিয়াৰ হাকিম উকিল এই লেভেলৰখিনি নাই মোক এই ক্লাছৰ ল'ৰা নালাগে মোৰ ছোৱালীজনীয়ে আজি 3 বছৰ ধৰি বিএটোকে পাছ কৰিব পৰা নাই বাৰু বি ক্লাছটো কেনেকুৱা কওকচোন বি ক্লাছটো হ'ল সৰু সুৰা ঠিকাদাৰ মহৰী আচ্ছা সৰু সুৰা চাকৰিয়াল এই আপোনাৰ এই সৰু সুৰা ব্যৱসায়ী আদি ঠিক এইটোৱেই মোৰ একেবাৰে উপযুক্ত হ'ব ছোৱালীৰ লগত একেবাৰেই মিলি যাব বাৰু কওকচোন মই মানে এনেই সুধিছো চি ক্লাছটো ৰিক্সাৱালা ঠেলাৱালা লেবাৰ নাই আপুনি বি ক্লাছটোকে বিচাৰক বুজিছে পাই যাব কিমান লাগে আপোনাক বিধে আছে ফেঞ্চি বজাৰৰ কাপোৰৰ দোকানত যিমান কাপোৰ নাই তাতকৈ মোৰ তাত বেছি দৰা আছে ঠিক আছে আপুনি একেবাৰে লাগি যাওক বুজিছেনে মই মানে মোৰ এই ছোৱালীজনীক বিয়া দিব পাৰিলেই মোৰ ৰক্ষা আপুনি লাগি যাওক বুজিছে ঠিকেই ঘৰত গাভৰু ছোৱালী থকা আৰু মৰকৈ থকা জীৱ থাকিলে কোনোদিন হয় দিয়ক আপুনি কিন্তু নাপাহৰিব দেই লাগি যাওক দেই ঠিক আছে নাপাহৰিব কিন্তু হেৰা ক'ত সোমাই আছা হে চাওঁ এইফালে আহাচোন হা চাওঁ হা এটা ভাল খবৰ আছে হে কিনো ইমান উধাটো খাই আহিছে কি ভাল খবৰ আছে হে আমাৰ মাজনীৰ কাৰণে ল'ৰা এটা পাইছো বি ক্লাছ বাটতে মই ঘটকক লগ পাইছিলো তেওঁ ক্লাছ অনুযায়ী ল'ৰা ঠিক কৰি দিয়ে আমাৰ মাজনীৰ কাৰণে তেওঁ বি ক্লাছ ল'ৰা এটা ঠিক কৰি দিম বুলি কৈছে কি বি ক্লাছ মানে হ'ল সৰু সুৰা চাকৰিয়াল মহৰী সৰু সুৰা ব্যৱসায়ী এনেকুৱাবোৰ আমাৰ মাজনীৰ কাৰণে ডক্টৰ ইঞ্জিনিয়াৰ নাপাম নেকি আজিলৈকে তাই বিএটোকে পাছ কৰিব পৰা নাই তেওঁক ডক্টৰ ইঞ্জিনিয়াৰ লাগে চাওঁ আহা হেৰি শুনকচোন শুনক যিটো পাইছে সেইটোকে আহিবলৈ কৈ দিয়ক এইটো কিবা জীৱন হ'ল নেকি কচোন ঘৰত থাকিবই নোৱাৰো অনবৰতে কেৱল বিয়া তই মোক এটা কথা কচোন এই বিয়া পাতিলেহে মানুহৰ জীৱনটো সম্পূৰ্ণ হয় নেকি এনেকৈ থাকিব নোৱাৰি নেকি শান্তি লগা হৈছে আৰু তই এটা কাম কৰ অতি সোনকালে মোৰ কাৰণে যদি ছোৱালী বিচৰাৰ ব্যৱস্থা কৰ হ'ব দে ব্যৱস্থা হৈ গ'ল ঘটক প্ৰভু অলপ ৰ'ব বোপা কৰবালৈ গৈছিলে এফালে গৈছিলো জানাইতো আমি সংসাৰ পাতি দিয়া মানুহ সংসাৰ ভঙা মানুহ নহয় দেই আকৌ জানো পিছে হেৰি ছোৱালী আছে নে নাই আছে তোমাৰ কাৰণে কি যে কয় নহয় এতিয়া আকৌ নতুনকে মই কেলে বিয়া পাতিম বাৰু টকা থাকিলে কি ডাঙৰ কথানো
পিছে কোৱাচোন কাৰ কাৰণে? এয়া মোৰ বন্ধু মাধৱ, ইয়াৰ কাৰণে লাগে। কৃষ্ণ। পঢ়া শুনা কৰা ল'ৰা আকৌ মোৰ নিচিনা নহয়। এতিয়া জুৱেলৰ লগত লগ লাগি বিজনেছ এটা কৰি আছে। বৌয়েকে মানে বিয়াৰ কথা কৈ পাগল কৰি দিছে, বুজিছেনে? পিছে সেই ছোৱালী পোৱা নাই। দেখাই শুনাই এনেকুৱা ধুনীয়া ছোৱালী আছে যদি কওকচোন। আছে কিমান লাগে? কিমান লাগে মানে হেৰি এজনী হলেও হ'ব। জানো বিয়াৰ কাৰণে এজনীয়ে লাগে বুলি জানো। মোৰ নজৰত ভাল ছোৱালী এজনী আছেই। ছোৱালী ভাল হলে নহব, মাগুৰ বৰণীয়া একদম ডিপ লিপ হ'ব লাগিব। আমাৰ সেই ইন্দ্ৰ শইকীয়াৰ ছোৱালীজনী আছে, ফুল কুমলীয়া, মানে সৰু। হ'ব দিয়াহে, ল'ৰা মানুহৰনো কি বয়স, কি কথা আছে? হ'ব, মই কথা পাতি জনাই আছো। আপুনি কথা আগবঢ়াওক। মই আজি গৈয়ে কথা পাতিম তেওঁলোকৰ লগত। আহো। ঠিক আছে, মই গৈ থাকো দে। জুৱেলৰ কিবা ট্ৰাক এখন অহা কথা আছে, চাইডটো দেখুৱাই দিব। চাইডটো দেখুৱাবি হয়, কিন্তু চাইড দেখুৱাই উঠি মদৰ ঘাটিত বহি নাথাকি দেই। খটকক কলো যেতিয়া এই গধূলিৰ ভিতৰত কিন্তু খবৰ ওলাব। গতিকে কালি পৰহিৰ ভিতৰত গৈ ছোৱালী চাই পচন্দ কৰি বিয়াখন পাতি পেলাব লাগিব, বুজিছ? হ'ব দে, নাখাওঁ বুলি কৈছো নহয়, নাখাওঁ। দৰকাৰ হলে তহঁত মোৰ লগত ওলাম। হ'ব গধূলি লগ পাই আছো। গধূলি লগ পাম, যা। এই জুৱেলটোৰ পাল্লাত পৰি ল'ৰাটো গ'ল। দিন ৰাতি কেৱল মদ আৰু মদ। সি আগৰে পৰা মদ খায়, এতিয়া জুৱেলক দুখ দিলে লাভ কি হ'ব? আগতে ইমান নাছিল দিয়ক। ৰুদ্ৰই ঠিকে কৈছিলে, আমাৰ ইয়াক তাৰ পৰা আঁতৰাই আনিব লাগিব। মইতো মানা কৰিছিলোৱে, পিছে কি হ'ব? প্ৰথমতে টকাৰ লোভত পৰিল, আৰু তাৰ পিছত মদৰ নিচা। হাতে পাছে 12 হৈ সেই আগৰ মাধৱটো এতিয়া এই মদাহী মাধৱ। তাৰ বাইকৰ পাছত সেইটো কোন ঘূৰি ফুৰে ন? তাৰ বোলে কোনোবা এছিষ্টেণ্ট। সেইটোক যে দেখিলে খঙে উঠিছে। নিজে ঠিক নহলে আনক দুখ দি লাভ কি? হেৰি, কৰবাত ছোৱালী এজনী পোৱা হলে তাৰ কিজানি বিয়াখন পাতি দিলে ল'ৰাটো ঠিক হলহেঁতেন। ইমান দেৰিলৈকে শুই থাকে নে কোনোবাই? আজি কাম নাই কাৰণে। ইমানখিনি বয়স হলেই এতিয়ালৈকে গাতে লগা নাই। হেৰা, অকলে অকলে কি ভৰ ভৰাই আছা? কিনো হ'ব আৰু, মাধৱৰ কথাকে ভাবি আছো। তাৰ আকৌ কি হ'ল? এটা কাম কৰা, যোৱা চাহ একাপ বনোৱাচোন, মই বজাৰৰ পৰা আহোঁ। ঠিক আছে। ঐ মাধৱ, চাওঁ মুখখন চাওঁ। এয়া তোৰ গালত কি হ'ল? পৰিলি মানে? বাইকৰ পৰা পৰিলো। ক'ত, কেনেকৈ? বাহনীয়ে সোমাই গলোগৈ। ৰচোন আজি দেখোন তই ছোৱালী চাবলৈ যোৱা কথা আছে, আৰু তই এনেকৈ ছোৱালী চাবলৈ কেনেকৈ যাবি? যাম আৰু, ছোৱালীৰ কাৰণে যাবই লাগিব এতিয়া। তোক মই মদ খাবলৈ মানা কৰা নাছিলো নে? ইয়াক আৰু কিমান বুজাম। বাইকে চাইকে সোমাই গলি, ইমান নিচা হৈছিল নে? লগৰ গোটেই অসমীয়া ল'ৰাকেইটাই ৰাস্তাই মদৰ দোকান দিছে। ইটোৰ দোকানত এপেক, সিটোৰ দোকানত এপেক। আৰে নিচা নহ'ব নেকি? এতিয়াই যাব লাগিব নেকি? এতিয়াই যাব লাগিব নেকি? আৰে তিনিবাৰ ঘটকে ফোন কৰি মোৰ মাথা নষ্ট কৰি দিছে। বল যাব লাগে, বল। ভালকৈ ড্ৰেছ পাতি কৰি নাহিলো নহয়, তাতে আকৌ মুখৰ নক্সা বদলি আছে। হ'ব, একো নহয়, এনেকে বল। কইনা চাবলৈ যোৱাৰ কথা ভাল নালাগে নহয়। এটা কাম কৰিব লাগিব। কি? যাওঁতে কিন্তু লৈ যাব লাগিব, বিৰাট বিষাই আছে। তয়ো মানে আৰু বল। এইবুলি স্কুটি তোক চলাব নিদিওঁ, স্কুটি ময়ে চলাম। হ'ব, বল। অৱস্থা তাৰ। হেৰা, মানুহ মাৰি দিবা দেই। ব্ৰেক ফেইল। হ'ব দিয়া, বলা ভিতৰলৈকে বলা। দেই কৃষ্ণ, ভাল বাচিলো দেই।
বহা বহা তুমি ইয়াতে বহা হেৰি নহয় ৰাস্তাত একো অসুবিধা হোৱা নাইতো বিশেষ তেনেকুৱা নাই আপুনিতো দেখিলেই দেখোন অ' মা কি টাইপৰ মানুহ এইটো মই কিন্তু এই মানুহটোৰ লগত বিয়া নহওঁ দেই আৰু বুঢ়া দেখোন ৰচোন ল'ৰাজন আজি আহিছেহে ল'ৰা নহয় বুঢ়া আৰু মুখত বা কি হৈছে মোৰো কিন্তু ভাল লগা নাই দেই ল'ৰাজন মই কিন্তু কৈ দিছো মই একদম দেখা নিদিওঁ তোমালোকে অলপ পৰ বহা মই অকণমান ভিতৰৰ পৰা আহিছো ছোৱালী ক'ত কি ব্ৰেক নোহোৱা গাড়ী লৈ আহ ক'ৰ কি যে ঘটকে এইবোৰ পঠিয়াই দিয়ে অ' দেউতা মই কিন্তু ঠিক আছে এইখন বিয়া নহয় আৰু ময়ে হ'বলৈ নিদিওঁ তেনেহ'লে যাবলৈ দিয়ক হেৰি চাহ তাহ কিবা নালাগে দিয়ক চাহ তাহ হয় নেকি ঠিক আছে তেনেহ'লে ঠিক আছে আমো নাই ফৰঙটিও নাই এই লুচি ভাজি বনাই আছে খাব আহিছো নেকি এই তাকেতো কি বা ভাবিছে খুৰা হেৰি কথা এটা হ'ল বুজিছা কি মানে ছোৱালী বোলে বিয়াত নবহে তাই মানে কৈছে আৰু তাই প্ৰথমতে পঢ়া শুনাখিনি শেষ কৰি ল'ব তাৰপিছতহে বিয়াৰ কথা চিন্তা কৰিব আৰু তাকে লৈ ভিতৰত যিহে বাচন বৰ্তন আফুলিয়াইছে মোৰ মানে ভয়ে লাগি গৈছে বুজিছানে একো শুনাই নাইচোন নাই ভাঙিছে হয় একেবাৰে নাই মই নিদিওঁ বুলিহে ভাবিছো অকমানো নাই চিয়ৰ নেকি একদম চিয়ৰ একদম চিয়ৰ তেতিয়াহ'লে এটা কাম কৰক গিলাচ দুটা আৰু পানী জাৰটো আনক আৰু তই হাফৰ বটলটো উলিয়া আৰে ভাই হাফটো খুলি দিলি আৰে তোৰ কি দৰকাৰ আছিলে ফাপৰে খোৱা মুখখন লৈ ছোৱালীজনীক চাবলৈ যাব হা আৰে ভাই শুন দুদিনমান দেৰিকৈ গ'লেওতো গ'লেহেঁতেন ছোৱালীজনীতো কোনেও পলুৱাই নিনিলেহেঁতেন ন তহঁতে এইটো কি এই এমাজন ফ্লিপকাৰ্টৰ চিল মাৰা পেক মাল বুলি ভাবিছ নেকি হা আৰে কলেজ ইউনিভাৰ্চিটি ৰাস্তাই ঘাটে ঘূৰি ফুৰা ছোৱালী কাৰ লগত পলাই দিয়ে কি ঠিক মই সেইবাবেই গুচি গলো চালা খাই বৈ তই এতিয়া তাগৰা হৈ থাক ঠাট্টা কৰিছো দেহাটো অকমান ভালে থাকিলেহে আকৌ কোনোবাই ছোৱালী তোৱালী দিব তুমি অতি সোনকালে ল'ৰা ঘৰৰ লগত কথা পাতা মুঠতে বাইদেউৰ বিয়া ধুমধামেৰে হ'ব লাগিব তাৰতো ছোৱালীজনী পচন্দ হ'ব লাগিব দুয়োপক্ষৰে হ'ব লাগিব দেচোন মায়ে অনবৰত বোৱাৰী বুলি কৈ থাকে তই ক'ৰবাৰ পৰা কোনোবা এজনীক লৈ আনিব নোৱাৰনে তই যেনেকৈ কৈছ ছোৱালী যেন এতিয়া গেলামাল দোকানৰ বস্তুহে পেহীয়ে মোবাইলত ফটো এখন দিবলৈ কৈছে তোলৈ জানো দিব এজনী কিয় নিদিব তোৰ হাতেই নাই নে ভৰিয়েই নাই পাইছো আন এখেত বিচনাৰ দৰে বাৰিষা চোন গলে গৈ হ'ল খৰালি পথাৰ পৰিল চন মনে পিছে কুটাই দৰা হবৰ মন